বৰ্ষণৰ চেষ্টা কৰিছো নিশা লেবাননত হোৱা আক্ৰমণৰ পাছতে এবাৰ প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে হিজবুল্লাহ নেইম কাছিমিৰ নেতৃত্বত হিজবুল্লাহ এবাৰ ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলত আৰু ইজৰাইলত চলা এই আক্ৰমণৰ পাছতে এতিয়া ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে ইজৰাইল সকলো ইছলামিক ৰাষ্ট্ৰ একত্ৰিত হৈছে ক্ৰমাৎ যেন ভয়ংকৰ দিশে গতি কৰিছে ইজৰাইলৰ ওপৰত কিদৰে হিজবুল্লাহ আক্ৰমণ কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যুদ্ধৰ বিভীষিকা কিদৰে বৃদ্ধি পাইছে জনোৱাৰ চেষ্টা কৰি এটা ওয়াৰ ব্ৰেকিং মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ নিশা লেবাননত হোৱা আক্ৰমণৰ পাছতে প্ৰত্যুত্তৰৰ বাবে এতিয়া সাজু হৈছে হিজবুল্লাহ ইজৰাইলৰ নাহৰিয়া চহৰত বিমানেৰে ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে হিজবুল্লাহ যুদ্ধৰ শেহতীয়া খবৰ এই মুহূৰ্তত জনাইছো এটা সামৰিক ঘাটিলৈ লক্ষ্য কৰি আক্ৰমণ কৰিছে হিজবুল্লাহ নেইম কাছিমিৰ নেতৃত্বতেই আগন্তুক ৪৮ ঘণ্টাত অতি ভয়ংকৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈছে প্ৰথমে এটা ১০ মহলীয়া অট্টালিকাত আক্ৰমণ কৰিছে হিজবুল্লাহ আৰু তাৰ পাছতে এটা সামৰিক ঘাটি শেষ কৰি দিয়াৰ লক্ষ্য লেবাননত হোৱা প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবৰ বাবে এতিয়া সাজু হৈ পৰিছে হিজবুল্লাহ লেবাননত যোৱা নিশা ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছিল ২৩ জনকৈ লোকৰ আৰু তাৰ পাছতে এতিয়া প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে হিজবুল্লাহ নিশা লেবাননত হোৱা আক্ৰমণৰ পাছতে প্ৰত্যুত্তৰ দিব এতিয়া হিজবুল্লাহ লেবাননত হোৱা প্ৰতিটো আক্ৰমণৰ এটাকৈ প্ৰতিশোধ লোৱাৰ লক্ষ্য নেইম কাছিমি নেতৃত্বাধীন হিজবুল্লাহ লেবাননত শিশু আৰু মহিলাৰ ওপৰত চলা আক্ৰমণৰ প্ৰতিশোধ ল'ব হিজবুল্লাহ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ কৰিছিল ইজৰাইলৰ নাহৰিয়া চহৰত ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে হিজবুল্লাহ যুদ্ধৰ শেহতীয়া পৰিস্থিতি এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিদৰে যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে আমি শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অকলশৰীয়া যেন হৈ পৰিছে ইজৰাইল লেবাননত হোৱা প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে নেইম কাছিমি নেতৃত্বাধীন হিজবুল্লাহ যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক্ৰমাৎ যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে অকলশৰীয়া হৈ পৰিছে ইজৰাইল শেহতীয়া তথ্য জনাইছো নেইম কাছিমিৰ নেতৃত্বত আগন্তুক ৪৮ ঘণ্টাত অতি ভয়ংকৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈছে লেবাননত হোৱা প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰৰ বাবে যেন সাজু হৈ পৰিছে হিজবুল্লাহ এটা সামৰিক ঘাটিক লক্ষ্য কৰি প্ৰথমে আক্ৰমণ আৰম্ভ কৰিছিল হিজবুল্লাহ আৰু শেহতীয়া তথ্য মুহূৰ্তত জনাইছো কিদৰে আক্ৰমণ বৃদ্ধি পাইছে ক্ৰমাৎ শেহতীয়া দৃশ্যাংশ দেখুৱাইছো এইখন ইজৰাইলৰ নাহৰিয়া চহৰতেই প্ৰথমে আক্ৰমণ আৰম্ভ কৰিছিল ইজৰাইলে আৰু হিজবুল্লাহৰ নেতৃত্বত ইজৰাইলত আক্ৰমণ চলিছিল নাহৰিয়া চহৰত প্ৰথমে আক্ৰমণ আৰম্ভ কৰিছিল ইজৰাইলৰ তৰফৰ পৰা লেবাননত হোৱা প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে নেইম কাছিমি নেতৃত্বাধীন হিজবুল্লাহ এটা সামৰিক ঘাটিক লক্ষ্য কৰি প্ৰথমে আক্ৰমণ আৰম্ভ কৰিছিল হিজবুল্লাহ নেইম কাছিমিৰ নেতৃত্বতেই আগন্তুক ৪৮ ঘণ্টাত অতি ভয়ংকৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈছে প্ৰথমে এটা ১০ মহলীয়া অট্টালিকাত আক্ৰমণ কৰিছিল হিজবুল্লাহ শেহতীয়া তথ্য মুহূৰ্তত জনাইছো ইজৰাইলৰ নাহৰিয়া চহৰত বৰ্তমান মুহূৰ্তত কি পৰিৱেশৰ সৃষ্টি হৈছে কেইখনমান বিশেষ ফটোগ্ৰাফ আহি পৰিছে আমি ফটোগ্ৰাফ কেইখন পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিম